নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক আমাৰ ইউটিউব চেনেলত আদৰিছোঁ আপোনালোক ভালে আছেনে ময়ো ভালে আছোঁ প্ৰিয় দৰ্শক কেৱল আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ মহাশিৱৰাত্ৰি সঠিক সময় টাইম টেবুল 15 তাৰিখ নে 16 তাৰিখ বহুতৰ মনৰ মাজত কনফিউজ থাকিব পাৰে শিৱৰাত্ৰি কেতিয়া লাগিব কোনটো সময়ত লাগিব সকলোবোৰ ইনফৰমেশ্যন আমি আপোনালোকক দিম হেহে প্ৰিয় দৰ্শক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক এই দিনটো আপোনালোকে সাধাৰণভাৱে কেনেকৈ পূজা কৰিব পাৰিব আপোনাৰ ঘৰত লগতে মন্দিৰত সকলোবোৰ কথা আমি ডিসকাস কৰিম এই ভিডিঅ'টোৰ মাধ্যমে হেহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক প্ৰিয় দৰ্শক প্ৰথমবাৰৰ বাবে যদিহে আপোনালোকে আমাৰ ইউটিউব চেনেল আহিছে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নাম উচ্চাৰণ কৰিব প্ৰিয় দৰ্শক সকলো 2026 চনৰ মহাশিৱৰাত্ৰিৰ পূজাৰ শুভেচ্ছা জনালো মহাদেৱ শিৱৰ আশীৰ্বাদত সকলোৰে জীৱনত যেন দুখবোৰ আঁতৰ হৈ সুখ শান্তিৰে পাৰ হৈ নতুন বছৰটো হেহে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিয়ক ভক্তি মনেৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত আমাৰ হিন্দু শাস্ত্ৰত সনাতন ধৰ্মত শিৱ চতুৰ্দশী তিথি মনা হয় আৰু সেই দিনটোতে মহাশিৱৰাত্ৰি বা মহাব্ৰত পালন কৰোঁ এই দিনটোত বিভিন্ন বহু স্থানৰ পৰাই সমগ্ৰ দেশতে মহাশিৱৰাত্ৰি উদযাপন কৰা হয় অতিকৈ আনন্দৰে 15 ফেব্ৰুৱাৰী শিৱৰাত্ৰি আৰম্ভ হ'ব ঠিক আছে পঞ্জিকাত পোৱা তথ্য অনুসৰি ৰবিবাৰ আবেলি 4:41 শিৱৰাত্ৰিৰ বত লাগিব এই দিনটোত শিৱৰাত্ৰি 16 ফেব্ৰুৱাৰী শিৱ চতুৰ্দশী গোটেই দিনটো আবেলি 5:14 থাকিব তাৰ পাছত সমাপ্ত হ'ব যিহেতু শিৱৰাত্ৰি হয় শিৱৰাত্ৰি আমি ৰাতি বিশেষকৈ পূজা পাঠ কৰোঁ নিজৰ ঘৰত পূজা পাঠ কৰে মন্দিৰত আমি সৰুৰ পৰাই কৰি আহিছোঁ দেখি আহিছোঁ অৰ্থাৎ ক'বলৈ গ'লে শিৱৰাত্ৰি 15 ফেব্ৰুৱাৰী আবেলি ইভিনিং 4:41 পৰা আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰী আবেলি সমাপ্ত হ'ব অৰ্থাৎ দেওবাৰে ৰাতি শিৱ পূজা কৰা হ'ব 4:41 পাছৰ পৰা যিসকল ব্যক্তিয়ে ৰাতি উজাগৰে থাকি পূজা পাঠ কৰিব তেওঁলোকৰ কাৰণে খুবেই বহুতেই ভাল ওম নমঃ শিৱায় প্ৰিয় দৰ্শক আমি সকলোৱে এই দিনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ বত ৰখাৰ উপৰি সৰ্বশ্ৰেষ্ঠৰ উপৰি এই শিৱৰাত্ৰিৰ বতটো সৰ্বশ্ৰেষ্ঠ বুলি মনা যায় হাজাৰ বত ৰাখি আৰু বহু জাগা ধাম পুণ্য কৰি যিটো ফল পোৱা যায় এই শিৱৰাত্ৰিৰ দিনটোত এটা বত কৰি আপুনি সেইখিনি সমানভাৱে ল'ব পাৰিব ভক্তিভাৱেৰে উপাস থাকি এই দিনটোত পূজা আৰাধনা কৰিলে আপোনাৰ মনোকামনা পূৰণ হ'ব ভাগ্য পৰিৱৰ্তন সলনি কৰিবলৈ বছৰটোত এবাৰে আহে প্ৰিয় দৰ্শক আমি সকলোৱে জানো সোমবাৰ দিনটোত মহাদেৱৰ প্ৰিয় দিন বহুতে মানুহে সোমবাৰ দিনটোতে মানি ল'ব কিন্তু প্ৰিয় দৰ্শক শিৱৰাত্ৰি মানে হৈছে শিৱৰ যিটো ৰাতি চতুৰ্দশী তিথি প্ৰবল থাকিব দিনটোতে ব্ৰত পালন কৰিব লাগিব প্ৰিয় দৰ্শক গতিকে 15 ফেব্ৰুৱাৰী ৰবিবাৰ সন্ধিয়াৰ পিছৰ পৰাই আৰম্ভ হ'ব মহাশিৱৰাত্ৰি কিন্তু বহুতো ভক্তই সোমবাৰ দিনটোত পালন কৰিব কিন্তু শিৱৰাত্ৰি হৈছে 15 ফেব্ৰুৱাৰী আবেলিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে গোটেই ৰাতিটোৱেই শিৱ পূজা কৰিব প্ৰিয় দৰ্শক অৰ্থাৎ ক'বলৈ গ'লে 2026 চনৰ 15 ফেব্ৰুৱাৰী আবেলিৰ পৰাই পূজা পাঠ কৰা আৰম্ভ কৰা হ'ব ইয়াতে আপোনালোকৰ এটা মনত ভাৱ আহিব পাৰে পঞ্জিকাত পোৱা তথ্য অনুসৰি গোস্বামীৰ সোমবাৰ 16 ফেব্ৰুৱাৰী অৰ্থাৎ এই দিনটোত শিৱৰাত্ৰি হ'ব নেকি আপোনালোকৰ মনত কনফিউজ ভাৱ আহিব পাৰে প্ৰিয় দৰ্শক বহুতো গুৰুৰ পৰা যিসকলে দীক্ষা লৈছে বত পাঠ
সম্পূৰ্ণৰূপে মানি চলে তেওঁলোকে গুৰুৰ কথা মানি লৈ 16 তাৰিখে ব্ৰত পালন কৰিব পাৰে তাই কিন্তু কোনো ধৰণৰ প্ৰব্লেম নাথাকে কিন্তু 90% মানুহৰ কাৰণে 15 তাৰিখে হৈছে সঠিক সময় হৈছে আশা কৰোঁ মই এই সম্পৰ্কে আপোনালোকৰ মনৰ মাজত কোনো ধৰণৰ ডাউট নাই সেয়ে প্ৰিয় দৰ্শক শিৱৰাত্ৰি পালন কৰা হ'ব 15 ফেব্ৰুৱাৰী আবেলিৰ পৰা গোটেই ৰাতিটো থাকিব প্ৰিয় দৰ্শক আমিতো সকলোৱে জানো শিৱৰাত্ৰি পালন কৰিব লাগে কিন্তু ইয়াৰ মাজত কিছুমান ৰহস্য আছে যিয়ে জানিলে আপোনালোকৰ শিৱৰাত্ৰি পালন কৰা সম্পূৰ্ণ ব্ৰত মিলিব কিন্তু আপোনালোকে ইয়াৰ ৰহস্য নাজানে তেনেহ'লে শিৱ পূজা কৰাৰ একো উদ্দেশ্য নাথাকিব এই মহাদেৱ এই শিৱৰাত্ৰিৰ দিনটো লিংগ ৰূপে অভিভাত হৈছিল এই দিনটোতে পবিত্ৰ দিনটোতে ভগৱান মহাশিৱ ভগৱান শিৱই মা পাৰ্বতীৰ লগত বিবাহত আবদ্ধ হৈছিল পুৰুষৰ এই মিলনৰ ৰাতি হয় এই দিনটো ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপুনি গা ধুই সম্পূৰ্ণ কাজ কৰি সোনকালে আগতীয়াকৈ গা ধুই প্ৰস্তুত হৈ থাকিব আৰু এটা কথা নিশ্চয় মনত ৰাখিব বেলেগৰ সেন্দুৰ ব্যৱহাৰ নকৰিব এই দিনটোত মহাদেৱক পানী আৰু গাখীৰৰ নিবেদন কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় এই মন্ত্ৰটো আপোনালোকে যিমান পাৰে সিমান জাপ কৰিব বহু পুণ্য হ'ব মংগল হ'ব আপোনাৰ ওপৰত যদি আপুনি মহাদেৱৰ প্ৰিয় হৈ ব্ৰত ৰাখিব পাৰিলে অত্যন্ত ভাল মইতো ৰাখিম আপোনালোকে নিশ্চয় ৰাখিব এইবাৰ আমি জানি লওঁ আহকচোন বিবাহিত লোকসকলে কি কৰিলে শিৱৰাত্ৰিৰ দিনাখনে তেওঁলোকৰ ওপৰত মহাদেৱ অত্যন্ত সন্তুষ্ট হ'ব মহাশিৱৰাত্ৰিৰ দিনা পূজাস্থলীত ভগৱানক শিৱক মাতৃক পাৰ্বতীক বিবাহ ছবিখন ৰাখি নিয়মিতভাৱে পূজা কৰিব লাগে লগতে ভগৱান শিৱৰ মন্ত্ৰ জপ কৰাটো অত্যন্ত প্ৰয়োজন প্ৰতিদিনে ভগৱান শিৱক পূজা কৰিলে শিৱলিংগৰ পানী আগবঢ়ালে ইয়াৰ দ্বাৰা ইতিবাচক শক্তি পাব ঘৰখনলৈ সকলো আৰ্থিক সমস্যা দূৰ হ'ব শিৱৰাত্ৰিৰ দিনটোত গাখীৰৰ লগত ভাং মিহলাই শিৱলিংগক আগবঢ়াই দিয়ক ইয়াৰ ফলত জীৱনত সুখ বৃদ্ধি পাব আৰু গংগাজল পানী মিহলাই শিৱলিংগত অৰ্পণ কৰক বন্ধু বান্ধৱীসকল এবাৰ আমি জানি লওঁ আহকচোন শিৱৰাত্ৰিৰ দিনাখনে আমি কি ভুল কৰিব নালাগে তাৰ আগতে আপোনালোক যদি আমাৰ ইউটিউব চেনেলটি নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব নতুন ভিডিঅ' পাবলৈ শিৱৰাত্ৰিৰ দিনাখনে শিৱ মন্দিৰত ফটো কোনোদিনে শিৱৰ মূৰ্তি বা ফটো কোনোদিনে শোৱাৰ ৰুমত কোঠাত ৰাখিব নালাগে এই পবিত্ৰ দিনটোত খঙৰ লগত ঘৰখনৰ মানুহৰ লগত হাই কাজিয়া কৰিব নালাগে গালি গেলাচ পৰা আঁতৰত থাকিব লাগে খং অভিমান এইবোৰৰ সমস্যাৰ পৰা দূৰত থাকিব লাগে এনে কাম কৰিলে আপোনাৰ জীৱনলৈ সুখ শান্তিৰে ভৰি পৰিব মহাদেৱ অত্যন্ত আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আৰু পাপবোৰ কাটা যাব সেয়েহে পাৰিলে আপুনি এই দিনাখনে মহাশিৱৰাত্ৰিৰ দিনাখনে 26 ফেব্ৰুৱাৰীৰ দিনাখনে আপুনি হাই কাজিয়া ঘৰৰ মানুহৰ লগত সুন্দৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব শিৱলিংগত হালধি নিবেদন নকৰিব মহাদেৱ পছন্দ নকৰে হালধি আৰু এইদিনা হাজবেণ্ড ৱাইফে সহবাস কৰিব নালাগে ইয়াৰ ফলত মহাদেৱৰ খং উঠিব পাৰে এই দিনটোত যিমান পাৰে দান দক্ষিণা কৰিব পাৰিলে যদি মহাদেৱৰ সন্তুষ্ট কৰিব বিচাৰে সদায় এইকেইটা কথা মনত ৰাখিব আৰু এই দিনটোত আপুনি পাৰিলে দক্ষিণা দান কৰাটো খুবেই শুভ ফল দেখিবলৈ পাব শিৱৰাত্ৰিৰ দিনাখনে তুলসী গছ মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়
ভগৱান বিষ্ণুদেৱৰ পত্নী হয়, কিন্তু শিৱলিংগত তুলসী পাত অৰ্পণ কৰাটো মানা কৰা হৈছিল। ইয়াৰ ফলত আপোনাৰ পাপ লাগিব পাৰে, আপোনাৰ জীৱনত ধ্বংস হৈ যাব পাৰে। সেইকাৰণে এই ভুল আপুনি কেতিয়াও নকৰিব, তুলসী পাতেৰে ব্যৱহাৰ নকৰিব। এইবাৰ আমি আহকচোন বন্ধু বান্ধৱীসকল জানি লওঁ সংসাৰত কি কৰিলে আপুনি শান্তি সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব। শিৱৰাত্ৰিৰ দিনত ঘৰৰ মূল দুৱাৰত 5খিলা দীপ জ্বলাই থলে আপোনাৰ যথেষ্ট ঘৰখনলৈ সুখ শান্তিৰে ভৰি পৰিব পাৰিব। নেতিবাচক শক্তিবোৰ প্ৰৱেশ নকৰে। তেনে কৰিলে শিৱ মন্দিৰত গৈ 11টা বেলপাত নিবেদন কৰি ওম নমঃ শিৱায় জপ কৰক। যদি সম্ভৱ হয় এই দিনটো উপাস থাকিবলৈ খুবেই চেষ্টা কৰক। শিৱৰাত্ৰিৰ দিনা কি কি কাম কৰিলে আমাৰ ওচৰত মহাদেৱৰ অত্যন্ত সন্তুষ্ট হ'ব। বিশেষকৈ আমি সকলোৱে শিৱৰাত্ৰিৰ দিনা এই বস্তু অৰ্পণ কৰিলে ভাগ্য উদয় হ'ব আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে। সেয়েহে জানি লওঁ আহকচোন। কুঁহিয়াৰ জীৱনৰ মিঠা সুৰ বুলি মনা যায়। শাস্ত্ৰ অনুসৰি ইয়াক বহুত পবিত্ৰ মনা যায়। কুঁহিয়াৰৰ ৰসেৰে শিৱলিংগ অৰ্পণ কৰিলে সম্পত্তি বৃদ্ধি পাবলৈ ধৰে। শিৱৰাত্ৰিৰ দিনা 3টা বেলপাত থকা মহাশিৱৰাত্ৰিৰ দিনা অৰ্পণ কৰিব লাগে। মহাদেৱৰ কৃপাত আপোনাৰ সংসাৰত সুখ শান্তিৰে ভৰি পৰিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। এইখিনি কথা ভিডিঅ'টো বিস্তাৰভাৱে আমি আলোচনা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। আপোনালোকক কুশলে থাকক মংগলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।